নমস্কাৰ বন্ধুসকল, মই কমল দাসে এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিব লৈছোঁ। আজি বনাবলৈ আছোঁ ঔটেঙাৰ আচাৰ। আহকচোন ঔটেঙাৰ আচাৰ কেনেকৈ বনায় ঘৰতে ধুনীয়াকৈ। মোৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে বেল আইকনটো দবাই দিব। ফেচবুকত চালে ফ'ল' কৰি দিব। এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, আজি বনাবলৈ লৈছোঁ ঔটেঙাৰ আচাৰ। ঔটেঙাৰ আচাৰ বনাবলৈ প্ৰথমে লৈছোঁ ঔটেঙা 4টা, পাঁচফোৰণ লৈছোঁ, চফ লৈছোঁ, কাজিৰা আজৱাইন, জিৰা লৈছোঁ, হালধি, নিমখ, শুকান জলকীয়া লৈছোঁ, গোলমৰিচ লৈছোঁ, মছলা লৈছোঁ জিৰা, ধনিয়া, জলকীয়া গুড়ি। এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। ঔটেঙাকেইটা ধুই ল'লোঁ। 4টা ঔটেঙা লৈছোঁ। বেছি বুঢ়া অংশ পেলাই দিয়া হ'ব, কুমলীয়া অংশ দি বনোৱা হ'ব। ঔটেঙাকেইটা কাটি ল'লোঁ, মূৰটো কাটি ল'লোঁ আগত। এতিয়া এনেকৈ ফালি দিয়া হ'ল। এতিয়া ভাল পিচটো লৈছোঁ ঔটেঙাৰ, এনেকৈ ধুই লোৱা হ'ল। ধুই লোৱাৰ পিছত এতিয়া সমানকৈ দীঘলকৈ পিচ কৰিম, সৰুকৈ এনেকৈ কাটি ল'ম গোটেইখিনি ঔটেঙা। এনেকৈ ধুনীয়াকৈ কাটি লোৱা হ'ল। পিচটো বৰাবৰকৈ কাটিম, সৰুকৈ এনেকৈ ওলাই ল'লোঁ বাতি এটাত। উলিয়াই লৈ এতিয়া বইল কৰিম। গেছটো অন কৰি দিলোঁ। অন কৰি গৰম পানী অলপ দিছোঁ। গৰম হোৱাৰ পাছত ঔটেঙাখিনি দি দিয়া হ'ব। এনেকৈ ঔটেঙাখিনি দি দিয়া হ'ল কাটি থোৱা। বইল কৰিম, কোমল কৰিম ঔটেঙাখিনি। নিমখ দিম ঔটেঙাত, যাতে নিমখখিনি ভালদৰে ঔটেঙাত লাগি যায়। 3 স্পুনমান নিমখ দিছোঁ। পানী দি এনেকৈ ঢাকি দিয়া হ'ব। 10 মিনিটমান বইল কৰিম। 5-10 মিনিট বইল কৰাৰ পাছত উলিয়াই লোৱা হ'ব। এতিয়া চাইছোঁ ঔটেঙা ভালদৰে বইল হৈ আছে। টেপি চাইছোঁ সিজিছে নে নাই। নৰম হ'লে বন্ধ কৰি দিব লাগে। এতিয়া চেক কৰি চাইছোঁ ঔটেঙা সিজি গৈছে। এতিয়া গেছটো অফ কৰি দিলোঁ। অফ কৰি এতিয়া উলিয়াই ল'লোঁ। গোটেইখিনি ঔটেঙা উলিয়াই লোৱা হ'ল। উলিয়াই লৈ এতিয়া হালধি অলপ দিছোঁ। হালধি দি মিক্স কৰি প্লেট এখনত উলিয়াই লোৱা হ'ব। 3 স্পুনমান দিছোঁ সৰু স্পুনত। এতিয়া প্লেট এখনত উলিয়াই ল'ম ভালদৰে। পানীখিনি যোৱাৰ পাছত উলিয়াই লৈছোঁ। উলিয়াৰ পিছত ৰ'দত দিয়া হ'ব 2-3 ঘণ্টাৰ কাৰণে। এতিয়া ৰ'দত দি থৈ আহিছোঁ 2-3 ঘণ্টাৰ কাৰণে। এতিয়া গেছটো অন কৰি কেৰাহীত অলপ ভাজি লওঁ, ৰঙা কৰি লওঁ। পাঁচফোৰণ দিছোঁ 3 চামুচ। তাৰপিছত দিছোঁ চফ দিছোঁ, মিঠা চফ 3 চামুচ। জিৰা দিছোঁ 2 স্পুন। আজৱাইন দিছোঁ 2 স্পুন। এতিয়া গোলমৰিচ দিছোঁ 1 স্পুন। এনেকৈ এতিয়া মিক্স কৰি ভালকৈ ভাজি ল'ম ৰঙা কৰি। এতিয়া উলিয়াই লোৱা হ'ল বাতি এটাত। এতিয়া জলকীয়া অলপ লৈছোঁ, শুকান জলকীয়া, ঘৰৰ জলকীয়া হয়, ভাজি লৈছোঁ। সেই ওলাই ল'লোঁ। উলিয়াই লৈ নিমখ অলপ ভাজিছোঁ 2 স্পুনমান। নিমখ আগত দিয়া হৈছে ঔটেঙাত, এতিয়া কম পৰিমাণে দিম। এনেকৈ গুড়ি কৰিম পাঁচফোৰণখিনি, জিৰা পাঁচফোৰণ কমকৈ গুড়ি কৰিব লাগে। মেচিনত দিলে বেছি গুড়ি হৈ যায়। এনেকৈ হাতেৰে হাফ গুড়ি কৰিম খুন্দনা দি। কম গুড়ি কৰিলে ভাল হয় আচাৰৰ কাৰণে। এনেকৈ উলিয়াই লোৱা হ'ল প্লেট এখনত আৰু বাতি এটাত জলকীয়াখিনি। এতিয়া তেলখিনি গৰম কৰি থোৱা আছিলে। গৰম কৰি থোৱাৰ পিছত এনেকৈ দি দিব লাগে। ঔটেঙাখিনি দি দিয়া হ'ল গোটেইখিনি। এতিয়া গেছটো অন কৰিলোঁ। গেছৰ পাৱাৰ কম কৰি অলপ সময় ভাজিম। বেছি টাইম ভাজিব নালাগে, টান হৈ যাব ঔটেঙা নাইতো। কম পাৱাৰত অলপ সময় ভাজি গেছটো বন্ধ কৰি দিব লাগে। 2 মিনিটমান ভাজিম। এতিয়া মছলা দিছোঁ ধনিয়া গুড়ি কম পৰিমাণে, জিৰা গুড়ি, জলকীয়া গুড়ি দিছোঁ কম পৰিমাণে দিছোঁ। এতিয়া মিক্স কৰি ল'ম ভালদৰে। এনেকৈ ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া দিছোঁ জিৰা পাঁচফোৰণ, চফ, লগত দিছোঁ নিমখ, ভাজি থোৱা নিমখ। এতিয়া ভালদৰে মিক্স কৰিম। জিৰা পাঁচফোৰণ, চফ
মিক্স কৰি গেছৰ পাৱাৰটো কম পাৱাৰত ভাজি আছোঁ, কম কৰি ভাজিব লাগে। এতিয়া দিছোঁ জলকীয়া, খুন্দি থোৱা জলকীয়া দিছোঁ, জলকীয়া দিলে ভাল হয়, জ্বলা হ'ব। আচাৰত জলকীয়া লাগে, খাবলৈ ভাল হয় আচাৰত জলকীয়া দিলে। এতিয়া দিছোঁ ভিনেগাৰ দিব লাগিব, এতিয়া বহুত দিনলৈকে আচাৰ থ'ব পাৰে ভিনেগাৰ দিলে, বেয়া নহয়। ভিনেগাৰ অলপ দি এনেকৈ এতিয়া ভালদৰে লৰাইছোঁ। এতিয়া ধুনীয়া হৈছে কালাৰটো আচাৰৰ। এতিয়া চেক কৰি থকা হ'ব মাজে মাজে, চাই আছোঁ। আপোনালোকে এনেকৈ বনাই চাব, বহুত ধুনীয়া হয় ঔটেঙাৰ আচাৰ। এতিয়া চাই আছোঁ, চেক কৰিছোঁ, ধুনীয়াকৈ মিলি গৈছে ঔটেঙা আচাৰ, ধুনীয়া হৈছে। এনেকৈ এতিয়া চেক কৰি আছোঁ, আচাৰ ভাল হৈছে। অলপ সময় 2-3 মিনিট ভাজিছোঁ কম পাৱাৰত, তেলখিনি গৰম কৰি থ'ব লাগে। এতিয়া আচাৰ ৰেডি হ'ল। আপোনালোকে বনাই চাব এনেকৈ, বহুত ধুনীয়া লাগে খাবলৈ। এতিয়া আচাৰখিনি উলিয়াই লোৱা হ'ব বটল এটাত। ঠাণ্ডা হ'ল 2 ঘণ্টামান থোৱাৰ পিছত। এতিয়া গোটেইখিনি আচাৰ বটল এটাত ঢালি লোৱা হ'ব। এদিনৰ পাছত তেল দিব লাগিব আকৌ। এতিয়া কম পৰিমাণে তেল দিয়া হৈছে। আচাৰত তেল দিলে বহুত দিনলৈকে থাকিব, আচাৰ বেয়া নহ'ব। মাজে মাজে ৰ'দত দি থাকিব লাগে আচাৰ, তেতিয়া বহুত দিনলৈ থাকিব। বন্ধুসকল, ঔটেঙাৰ আচাৰ বনাইছিলোঁ, এতিয়া দেখাওঁ এপিচ উলিয়াই। এপিচ দেখাইছোঁ, ইমান ধুনীয়া হৈছে, নৰম, ভালদৰে পকিছে। এনেকৈ বনাই খাব আপোনালোকে। মোৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব। ফেচবুকত চালে ফ'ল' কৰিব। আজিলৈ আহিছোঁ, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ সকলোকে।